হৰিৰ বেশ জান আনিয়াছে কৃষ্ণ সন্দেশ আর বিরলে নিয়া উদ্ধবক মাতি অবেরিয়া বখিলা সমাজ পাতি তেতিয়া গোপীসকলে দেখিল যে কৃষ্ণৰ একান্ত ভকত উদ্ধৱ, গতিকে এওঁৰ ওচৰত কিবা নিশ্চয় আমালৈ কৃষ্ণৰ বাৰ্তা পঠাইছে কৃষ্ণ প্ৰভুৱে। গতিকে উদ্ধৱক ওচৰলৈকে মাতি আনি ওচৰত গৈ তেওঁক আৰু বিৰল স্থানলৈকে আঁতৰলৈকে মাতি আনি তেওঁলোকৰ সমাজ পাতি দেৰি উদ্ধৱক মাজত লৈ বহিছিল যে কি বাৰ্তা পঠাইছে কৃষ্ণই আমালৈ। এৰা জানিল তুমি মুখ্য হৰি দাস পঠাইলা পিতৃ মাতৃৰ পাশ আর মুনির দুস্তর্য ও বন্ধুর স্নেহ ও জানিল আমি ও আশা কৃষ্ণে সন্দেহ আর নুহি গোকুলক স্মরিবা কেনে আর পুষ্প সুম্পি রে ও ভ্রমরে জেনে আশ্রিত দেহ পুরুষর সীতা আর বুঝিল কৃষ্ণর ও আমি ইঙ্গিত আর এরিলা স্নেহ প্রভু সমুদায়ী আর মথুরা নগরী ও সুন্দরী পাই আর হি বুলি হবে লজ্জা করি ও কান্দন্ত কৃষ্ণর অগুণ মরি আর কৃষ্ণ লাগি আতি প্রেম ভাবে আর কৃষ্ণ হবে গুণ গীত গাবে আর কৃষ্ণতে হবে নিম যাইল মন আর তাহার গাঁৱত নাহিছে তন আর উদ্ধৱে গোপীৰ দেখিয়া ভাৱ বিস্ময় হইয়া হৰাই লাগাব আর নন্দর ব্রজে গোপী যাক আর হিরে বন্দ ও তান পদ ধুলাক উদ্ধৱে গোপীসকলৰ কৃষ্ণ প্ৰেমৰ যিটো কৃষ্ণ মথুৰা যোৱাৰ বিৰহৰ প্ৰেমৰ এই ৰসৰ কথাখিনিত তেওঁ অনুমান কৰি যে তেওঁলোক নন্দ ভুৱনৰ এই গোপীসকল ইমান ভক্তি ইমান তেওঁৰ একান্ত ভকত, গতিকে এইবুলি গোপীসকলৰ পদধূলি তেওঁ শিৰত লয়।
ইমান তেওঁলোকৰ অচলা ভক্তি দেখি হৰিদাস উদ্ধৱে মানে পৰম আনন্দ হৈ পৰিছিল যে আচলতে প্ৰকৃত এওঁলোক ভকত। গতিকে গোপীসকলৰ কৃষ্ণৰ প্ৰতি যিটো ভক্তি ৰস, ইটো গোপী সদৃশ আমাক বুজাইছে। আমি সকলোৱে গোপী সদৃশ, গতিকে কৃষ্ণৰ প্ৰতি ভক্তিটো ইমান গাঢ় হ'ব দিছে যে কৃষ্ণ অবিহনে তেওঁলোকে একোৱে বুজি নাপায়। গৃহত আছে, গৃহবাসত আছে, কিন্তু সদায় কৃষ্ণৰ ৰসতহে আছে। আৰু এইকাৰণে কৃষ্ণ আঁতৰত গৈ আছে যদিও কৃষ্ণ কিন্তু তেওঁলোকৰ হৃদয়গত হৈ লগতে আছে। আৰু কৃষ্ণই অহৰ্নিশে দৃষ্টি কৰি আছে গোপীসকলক। আৰু আমাকো এইটোৱে বুজাইছে গৃহবাসীসকলক, আমি যেতিয়া নেকি গৃহত থাকি হৰিনামৰ জৰিয়তে, কৃষ্ণ কথাৰ শ্ৰৱণৰ জৰিয়তে, কৃষ্ণক স্মৰণৰ জৰিয়তে আমি গৃহত থাকি তেওঁ নিৰাকাৰ নিৰঞ্জন সমস্ত ঘটতে বিৰাজমান হৈ আছে। গতিকে তেওঁ তেতিয়া মানে দণ্ডপল ভকতক এৰি থাকিব নোৱাৰে বুলি কৈছে। তেওঁ যদিও দূৰত আছে, তেওঁৰ ভকত একান্ত ভকতক সদায় পঠাই আছে। আৰু এই সমস্ত ভাৱনাৰ মাজত থাকিলে, কৃষ্ণ ভাৱনাৰ মাজত থাকিলে ভকত গৃহৰ পৰা এৰা নিদিয়ে। সেইখন পৰিয়ালত ঈশ্বৰে কৃপা কৰি সেইখন পৰিয়ালত মানে ভকত পদাৰ্পণ হ'বই। আৰু ভকত পদাৰ্পণ হ'লে ভকতৰতো আৰু বেলেগ কথা নাহে, কৃষ্ণ কথাহে হ'ব। গতিকে কৃষ্ণ কথা তেতিয়া ভকতৰ পদধূলি পালে কৃষ্ণক পালে বুলি ভাবে। গতিকে আমাক এইটো গৃহবাসীসকলক গোপী উদ্ধৱ সংবাদত বুজাইছে যে আমি কৃষ্ণ প্ৰেমৰসৰ মাজত গৃহত থাকি আমি গৃহকৰ্মৰ কৃতকৰ্মৰ মাজত থাকিব কৃষ্ণ। রাত্রি দিনে গাৱে হৰি চৰিত্ৰ, তিনিও লোকক কৰি পবিত্ৰ। বলতৈ অনেক প্রবোধ বাণী, আর ক্রন্দন আবেরাই, আর গোপীক গোপী যাক, আর কিন তোরা হবে করিলা পুণ্য, সদায়ে গাৱা গোবিন্দৰ গুণ, আর হরিত মজিল আতি হৃদয়, আর কিন তোমার ভাগ্য উদ্ধৱে পৰম আনন্দিত হৈ গোপীসকলক কৈছে যে কিমান তহঁতৰ ভাগ্য, যিহেতুকে সদায়ে গোবিন্দ গুণনাম কীৰ্তনতে মজি থকা আৰু হৃদয়ৰ মাজত কৃষ্ণ সদায় লৈ তেওঁৰ গুণনামতে আপ্লুত হৈ থকা। গতিকে তহঁতৰ ভাগ্যৰ পাৰাপাৰ নাই। গতিকে সেই কথাখিনি কৈ উদ্ধৱে মানে আনন্দত নিমজি পৰিছে। আর হরির অর্থে পতি পুত্র এরি, করিলা পূজা যেন হবে সেরি, জানিল সংসার তরিলা সুখে, আর বর্ণাইব আর কত মোর মুখে। গতিকে হৰিৰ অৰ্থে অইন ভাৱনাবোৰ এৰিছে। যেনেকৈ আমাৰ এতিয়া পুত্ৰ ভাৰ্যা পতি এই সমস্ত মানে প্ৰেমৰ ৰসতে মজি থাকোঁ বিষয়ত।
কিন্তু ইটোতো আছিল, ঈশ্বৰে দিছিল। গতিকে এই কথাতকে উত্তম ৰস কৃষ্ণৰ উত্তম কথা ৰসৰ মাজত থাকিব। তেতিয়া কি হয়, সংসাৰ তেতিয়াহে তৰে বুলি কৈছে। তেতিয়া পতি পুত্ৰ ভাৰ্যা সমন্বিতে সমস্তে তৰে বুলি কৈছে। কিন্তু তাৰ ব্যতিৰেক হলে ঈশ্বৰক পাছ দিলো, প্ৰতিপুত্ৰ ভাৰ্যা আদি কৰি ধনজনক আগ কৰি, তেতিয়া আমাৰ কি হয়, বিষয়খনত বিপৰ্যয় লাগে। কিন্তু প্ৰতিপুত্ৰ ধনজন সমস্ত তেওঁক অৰ্পণ কৰি কৃষ্ণ কথাক আগ কৰি পাছত প্ৰতিপুত্ৰ ধনজনক লগত লৈ তেতিয়াহে সংসাৰখন ভালে কুশলে চলে। আৰু তেতিয়া কি হয়, সেই সংসাৰখন মধুময় হয়। আৰু তাৰ জৰিয়তে ইহ সংসাৰৰ তৰিব পাৰে বুলি কৈছে। যেতিয়া সমস্তে তৰিব, তাৰ ব্যতিৰেক হলে বিসংগতি ভাগৱতী। আর কহিলা কৃষ্ণৰ হনে খবাতা, জুৰাইল শুনি হবে গোপী জাকা, আৰু ধবত কথা সোধেলো নাই, অসুখে কি আচন্ত ও কৃষ্ণ গোসাই। উদ্ধৱে যেতিয়া নেকি তেওঁলোকক প্ৰশংসা কৰি যে তহঁতে কৃষ্ণ কথাৰ মাজত যে ইমান আপ্লুত হৈ আছা, সমস্ত পৰিহাৰ কৰি কৃষ্ণ সাৰ কৰি কৃষ্ণ বিৰহতে আছা, তহঁতকে ভাগ্যৱান নাই। আৰু তোমাৰ এই সংসাৰ অবিলম্বে তৰি গৈছা। আৰু তেতিয়া উদ্ধৱৰ কথাত তেওঁলোকে কিছু সন্ধিয়াত গৈ তেতিয়া কৈছে যে কৃষ্ণ গোসাই ভালে কুশলে আছে নে নাই। তেতিয়া আমাৰ ক্ষেত্ৰত আমি বিষয়ত অন্য সমস্ত ভালে আছে নাই এইবিলাক সুধো, আপোনাৰ মংগল হৈছে না এইটো সুধো। সুধিব লাগে কৃষ্ণ মংগলময় হৰি, কৃষ্ণৰ মংগলটো বাৰ্তাটো ল'ব, তেওঁৰ জয় জয়কাৰটো মংগলটো আমি বিচাৰিব লাগে। ভগৱান আপোনাৰ মংগল হওক, ভগৱান আপোনাৰ কৃষ্ণ আপোনাৰ মংগল হওক। কিন্তু আমি কওঁ যে আমাৰ মংগল হওক বা তেখেতৰ মংগল হওক, কিন্তু আমি ক'ব লাগে আচলতে কৃষ্ণৰ মংগল হওক। তেওঁৰ মংগল হৈ থাকিলে, মংগলময় হৰিৰ সান্নিধ্যত থাকিলে সমস্তই মংগলময়, সমস্তই মংগল। আমাৰ কথা কি পৰে মনত, যেন ক্ৰীড়া ভৈল ৰাত্ৰি বনত, আৰু কি আখিব নন্দৰ পুৰা, আর গৈখানি দেখিব মুখ প্ৰভুৰ। ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ মংগল হওক। আৰু তেওঁ আমাৰ কথা মনত পৰানে, যেনেকে আমি গোকুল বৃন্দাবনৰ মাজত ক্ৰিয়া কৰিছিলো, আৰু তেওঁৰ মুখ সেই প্ৰেমৰসৰ মাজত থাকি আৰু সেই তেওঁৰ চান্দমুখ আমি দেখিব পামনে, এই কথাখিনি তেওঁ কৈছে। ভকতে সদায় আকুল কৃষ্ণৰ মানে চান্দমুখখন, তেওঁৰ স্বৰূপটো পাবৰ কাৰণে, যে ভাইমুখে ৰাম বোলা হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিল স্বৰূপ। তেওঁৰ স্বৰূপটো নাম কথাৰ মাজত কৈ আছে, কিন্তু তেওঁৰ স্বৰূপটো আমি হৃদয়ত পাইছো নে নাই। তেওঁৰ স্বৰূপটো পোৱাৰ কাৰণে সদায় কি কৰিছে, গোপীসকলেও তেওঁৰ স্বৰূপটো আমি আৰু দেখিম নে, তাৰ নাইকিয়া হৈছে কৃষ্ণ যোৱাৰ পিছত। কিন্তু কৃষ্ণটো আৰু যোৱা নাই, তেওঁলোকৰ মাজত আছে। আমাৰ মাজতো তেওঁ আছে, কিন্তু যেতিয়া নেকি আমি বিষয়ত মজিত
অইন চিন্তাত থাকিম, তেতিয়া কৃষ্ণ হৃদয়গত হৈ আছে যদিও নাই। কিন্তু যেতিয়া আমি কৃষ্ণ কথাত মুজিম, তেতিয়া আমাৰ হৃদয়তে আছে কৃষ্ণ, তেওঁক দেখি। পরে নন্দ কান্দতে চকুৰ পানী, উদ্ধৱে প্ৰবোধ বুলিলা বাণী, আর এরা অনুশোচ দেখিবা হরি, আরাম বুলি যাও সংসার তরি। নয়নৰ লটক নাকান্দাতে নিগৰি পৰে গোপীসকল। এইটো ভকতৰ লক্ষণ হ'ব লাগে। যিসকলে কৃষ্ণৰ প্ৰেমৰ মানে ৰসৰ ৰসিক হয়, তেওঁলোকৰ কি হয়, কৃষ্ণ ভাৱনাৰ মাজত থাকি নাকান্দাতে, আমি ধৰ কান্দা এটা মুখৰ ভাৱ এটা প্ৰকাশ পায়, কিন্তু একান্ত ভকতসকলৰ কি হ'ব, গাৰ নোম শিহৰি উঠি শৰীৰ ৰোমাঞ্চ হৈ চকুৰ লটক নিগৰি পৰিব, অট'মেটিক নিগৰি পৰিব। সেইটো আচল তাৰমানে প্ৰেমৰ। আৰু গোপীসকলৰ নাকান্দাতে তেওঁলোকৰ লগত মানে ধাৰাসাৰে বহি যাব লাগিছে। আৰু সেই প্ৰেমৰ ৰসত থকাত কি হৈছে, সেই সমস্ত গোপী এই সংসাৰৰ পৰা কৃষ্ণ ভাৱনাৰ মাজতে বৈকুণ্ঠ প্ৰাপ্ত হৈছে। আৰু সেই আৰ্হিটো আমাক গৃহবাসীসকলক বুজাইছে যে এই ৰসত যেতিয়া নেকি আমি থাকিম সমস্তই, তেতিয়া গৃহতে থাকিয়া হৰিক ভজিয়া মোক্ষ সাধা হৰি নামে বুলি কৈছে। গতিকে মোক্ষ তেতিয়াহে পায়, গৃহত থাকি হৰিক ভজি কৃষ্ণ প্ৰেমৰ ৰসৰ মাজত থাকি কৃষ্ণত আপ্লুত হৈ যেতিয়া গৃহত থাকিব, আৰু তেতিয়া কি হ'ব, ইহংকাৰ পৰা পৰি যাব। তাহাঙ্ক শান্ত কৰাই লন্ত পাছে, ভক্তৰ ইষ্ট কোন দেৱ আছে, আলাখ তেজিয়া জিও হৰি, সমস্ত নৰে ডাকি বোলা হৰি, আলাখ তেজিয়া ভজিও হৰি, সমস্ত নৰে ডাকি বোলা হৰি। জয় কৃষ্ণ পাৰ পঙ্কজ স্মরী, হরি বল হরি বল হরি বল, হরি বল হরি বল।